রাজা দেখিলে বহু পিছয় জলয় যেন পদ্ম সম বদল মণ্ডল জলমল পৰৰ কৰ্ণে অমকৰা সমতনুপিত বস্ত্ৰে দেখিয়া ভুৱন বিষ্ণুৰ কাৰুত পইতো পাইলে পুনৰ্জন কৰহনতে আৰু কোনে পঠাইল বেহিলে উঠুকে ধুপি যাব অৰাম জামিল কৃষ্ণৰ এন্তে পৰম ভকত কৰিল সতাৰ কাংক হুয়া অৱনত অৰাম ৰাম লজ্জায় কৰিল হাস্য নিৰীক্ষণ পুছিলা কুশল বুলি মধুৰ বচন কৃষ্ণৰ সন্দেশ বাৰ্তা আনি আশ্ৰয় জানি বিৰলক লাগি উদ্ধৱ বপমাতি গৌৰৱে বসাইলা বিচিত্ৰখনে কাংকে বেহি বকি লক মস্তে গোপীগণে বুলৈ খগে সাদৰি সম বুদ্ধি উদ্ধৱ জানিলা কৃষ্ণৰ মুখ্য তুমি অৰাম পিতৃৰম চিৰপ্ৰীতি সাধিবা কপতি অথাইৰন্ত তোমাক যত যদু জয় কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকে নাহি কেৱল তোহাৰি চৰণত ৰেণু শতকৌটি বাউনাইকো কৰোঁ প্ৰণাম বাউনাইকো কৰোঁ প্ৰণাম জয় জয়তী এই খান্দাজান গাঁও চাৰিদিনীয়া কাৰ্যসূচী যি মহাৰ নাম হৰে কৃষ্ণ নাম আয়োজন কৰিছে
এই অনুষ্ঠানত সমবেত হৈ থকা সমূহ সাধু গুৰু ভকত ভকতনী যুৱক যুৱতী কিশোৰ কিশোৰী সবার শ্ৰীচৰণত আমি অভাজনী সেৱাৰ নিবেদন জনাইছোঁ। আমি সেৱাৰ নিবেদন জনাইছোঁ যিসকল মহান প্ৰভুৱে এই অনুষ্ঠান আয়োজন কৰি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকক আমন্ত্ৰণ কৰি আনি এই আসনত উপবিষ্ট কৰোৱাই আপোনালোকৰ দৰে সাধু মহন্ত হ'ব পৰা দুটি জ্ঞান লোৱাৰ সুবিধা দিয়াৰ বাবে আমি তেয়া সমস্ত শ্ৰীচৰণত চিঞৰি হৈ হে গুৰু সমস্ত আইমাতৃ সমস্ত মহান বিশাল ভাগৱত শাস্ত্ৰৰ পুংখানুপুংখৰ ভাবি বিশ্লেষণ কৰা আমাৰ ধৃষ্টতা নাই। কৃষ্ণ শংকৰ গুৰু হৰি হে ৰাম 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 प्रथमे गुरु करू प्रणिपात हिरादिया शरण जारो पड़े ज्ञान শুদ্ধ সত্ৰমতী কৃষ্ণ ভগৱতী পদ পদ্মনিষ্ঠা ধৰি সদমৰূপ মহা লোক কৰা নিস্তাৰ অৰাম লোক কৰা নিস্তাৰ জয় কৃষ্ণ। হে গুৰু সমস্ত আইমাতৃ সমস্ত ইতিমধ্যে দশম স্কন্ধৰ মাছৰ শেষৰ ফালে যেতিয়া কৃষ্ণৰ প্ৰভু ভগৱন্তই দাপৰত দৈৱকী উদৰত জন্ম লাভ কৰিছিল আৰু সেই জন্ম সময় পৰা সেই মথুৰাৰ কংসৰে সেই কৃষ্ণক বধ কৰিবলৈ বিভিন্ন অসুৰসকলক পঠিয়াইছিল। যেই পুতনাৰ বধকে আদি কৰি চক্ৰবাদকে আদি কৰি বিভিন্ন অসুৰে গৈ সেই কৃষ্ণৰ প্ৰভু ভগৱন্তৰ হাতত প্ৰাণ ত্যাগ কৰিব লগা হ'ল। ইতিমধ্যে কংসই দেখিলে যে এইজন কৃষ্ণক বধ কৰা সহজ নহয়। সেইকাৰণে কৃষ্ণক কি কৰিলে কংসই এটি চাল কৰিলে যে অসুৰক পঠুৱাই সেই বৃন্দাবনৰ অৰ্থাৎ ব্ৰজধামলৈ পঠিয়াই কৃষ্ণ আৰু বলৰামক মাতিব। আৰু সেই কৃষ্ণ আৰু বলৰামক যেতিয়া অসুৰে সেই ব্ৰজৰ পৰা মথুৰালৈ নিছিল সেই সময়ত কৃষ্ণ বয়স আছিল 10 বছৰ। কৃষ্ণ প্ৰভু ভগৱন্তে 4টা লীলা কৰিলে জন্মৰ প্ৰথম কৰিলে আপোনাৰ শিশু লীলা, তাৰপিছত কৰিলে ব্ৰজ লীলা, বৃন্দাবন লীলা, এতিয়া মথুৰা লীলা কৃষ্ণৰ তাত আছে। আৰু এই যে কৃষ্ণৰ গুচি গ'ল
কৃষ্ণৰ যোৱাৰ পিছত গোপীসকলৰ কি হৈছিল গোপীসকলে কেৱল কৃষ্ণ বিৰহত কান্দি কান্দি খোৱা বোৱা সকলো কৰ্ম এৰি দিছিল যেতিয়া একান্তৰ ভক্তসকলে যেতিয়া কৃষ্ণক চিন্তা কৰি বিৰহে কান্দি থকাৰ বাবে পৰম বান্ধৱ পৰম মহন্ত কৃষ্ণৰ সখাৰ উদ্ধৱক সেই বৃন্দাবনলৈ পঠিয়াই দিছিল সেই বৃন্দাবনলৈ কৃষ্ণ যেতিয়া আহিল সেই কৃষ্ণ আৰু গোপী যেতিয়া সন্মুখী কথোপকথন সেয়া হৈছে কৃষ্ণ আৰু উদ্ধৱ আৰু গোপী সংবাদ ইতিমধ্যে অন্য দিনাখনৰ দৰে পুৱাৰ ভাগত উঠি গোপী সমস্তই বাহিৰ ঘৰৰ কাম বন কৰি স্নান কৰি তেওঁলোকে পুৱাৰ ভাগত দেখিবলৈ পালে যে এজন কৃষ্ণ যে তেওঁ দেখাৰ লগে লগে গোপীসকলে আচৰিত হ'ল যে এইজন কৃষ্ণৰ মথুৰা গ'ল কৃষ্ণই আহিল নেকি পিছত নিৰীক্ষণ কৰি চাই এইজন কৃষ্ণ নহয় অৰ্থাৎ যে উদ্ধৱক দেখিছে তেওঁলোকে যে এই উদ্ধৱ মহন্তক দেখাৰ লগে তেওঁলোকে অনুমান কৰিছে যে এই কথাখিনিকে গংগা তীৰত পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে কৈছে হে ৰাজন পৰীক্ষিত যে এনেভাৱে সেই উদ্ধৱ মহন্তই বজ্ৰত আহি পোৱাৰ লগে লগে গোপীসকলে কি কৰিছিল কেনে ভাৱ হৈছিল তাৰ বিষয়ে মই তোমাক শুনা যে উদ্ধৱক দেখাৰ লগে লগে সমস্ত গোপীসকলে বেহি লৈ উদ্ধৱক চাইছে যিজন কোন হয় খাইলা আমাৰ প্ৰভু কৃষ্ণৰে দেখা এও কোনে পঠিয়াইছে এনেভাৱে আৱৰি ধৰিছে এতিয়া যদি আমি চাওঁ যে সেই গোপীসকল হ'ল কোন আমি শাস্ত্ৰত দেখিছো বজ্ৰধামত থকাৰ আইসকল হ'ল গোপী এতিয়া যদি আমি চাওঁ গোপী কোন গোপী আমি আপোনালোক সমস্তই গোপী যে আমিও গোপী আজি যেনেকৈ উদ্ধৱ মহন্তক দেখাৰ লগে লগে সমস্ত গোপীয়ে আৱৰি ধৰিছে তদনুৰূপ আপোনালোকৰ এই হৰে কৃষ্ণৰ এক নামত এই চাৰিদিনীয়া অনুষ্ঠানত যিমানবোৰ দূৰ দূৰণি ভক্ত আহিব সেই উদ্ধৱ মহন্তক আজি গোপী সমস্তই যি খাপ কৰিছে আপোনালোকৰ এই অনুষ্ঠানটো কৰিব লাগিব সেয়ে কৈছে জানিলো কৃষ্ণ এনে পৰম ভকত গোপীসকলে জানি হ'ল এইজন কৃষ্ণ পৰম ভকত আৰু এই কৃষ্ণই এইজন পৰম ভকতক আমাৰ ওচৰলৈ পঠিয়াইছে এই কথাখিনি গোপী সমস্তই জানি উদ্ধৱক এটা এটুকুৰা নিজান ঠাইলৈ মাতি নি সেই ঠাইতে এতিয়া কৃষ্ণ সমস্ত বাৰ্তা উদ্ধৱক গোপী সমস্তই জানিব বিচাৰিব আহক আমি ইয়াৰ পিছৰ পদক সুন্দৰভাৱে দিয়া আছে প্ৰভুজন বলিষ্ঠ কণ্ঠৰে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ মুনিগণ চাৰয়িতু বন্ধু দুৰ্জয় মায়াতয়িতু আনকুননৰ তাতে তোমাক কৃষ্ণে পঠাইল নুহি গকুল কিয় নাহি জান প্ৰয়োজন ব্ৰজক সম্প্ৰতি কৰৈ কাৰ্য নিমিত্তয়তি স্থিতো নথাকয়াতি প্ৰেম পুৰুষৰ পুষ্পক চুম্পিয়া যেন তেজৰ
নিজ দেখি পুৰুষসকল এৰৈ বেশ্যাজাক তেজৈ প্ৰজাগণে যেন অদুৰ্জন ৰাজাক অয়াম গুৰুগণু সুধৈ বিদ্ৰোহ জানি কৃষ্ণ নিষ্ফল কৃষ্ণ কটে পক্ষী সমস্ত গুঞ্জি খাই অতিথি হৰ এৰৈ আস দগ্ধৰ নতমিগে নকৰ বিশ্বাস গুৰু গণু সুধৈ বিদ্যা জানি কৃষ্ণ নিষ্ফল কৃষ্ণ কটে পক্ষী গুঞ্জি খাই অতিথি হৰয়ে দগ্ধৰ নতমিগে নকৰ অৰামে নাৰী ৰম নতনকো তেজি যাই যেন নিদা কৃষ্ণকে কেবুলৈ খবে য়ানত লগাই কৃষ্ণ বুলন্দে লুটক বহি যায় কৃষ্ণ দুৰ্গ উদ্ধৱ দেখি মানুহ কৃষ্ণতে পখিল খবে অবাক্যম এৰিলে গলো ডাকুনি ঘুমৰি ঘুমৰি লীলাতে কৃষ্ণৰ গুণক গাৱে উদ্ধৱ কৃষ্ণ বুলি কতো কান্দৈ এতিয়াৰ গোপী সমস্তই সেই উদ্ধৱ বিয়ৰ থানত মাতি নিদি সেইজনৰ কৃষ্ণই কৰা সেই বৃন্দাবনত বজ্ৰত কৰা লীলাসমূহ কথা কৰি কেৱল কৃষ্ণৰ সেই লীলাৰ উদ্ধৱক ব্যাপক কৰিছে আজি উদ্ধৱ মহন্ত কৃষ্ণই যে এই বজ্ৰধামলৈ পঠিয়ালে ইয়াৰ মূল উদ্দেশ্য হৈছে যে উদ্ধৱে নিজকে
এজন ভক্তৰ বুলি গৌৰৱ কৰিছে সেইকাৰণে উদ্ধৱক প্ৰমাণ কৰিবলৈ যে তোমাতকৈ কিমান ডাঙৰ ভকত আছে তুমি এবাৰ বৃন্দাবনৰ ভকতসকলক চাই কিন্তু দেখাইছে আমাৰ শাস্ত্ৰৰ মাগে কেৱল কৃষ্ণই সেই নন্দ আৰু যশোদাৰ পিতৃ মাতৃক খবৰ ল'বলৈহে উদ্ধৱক পঠিয়াইছে 2 নম্বৰ ভকতসকলৰ ভাল বেয়া খবৰ ল'বলৈহে পঠিয়াইছে কিন্তু ইয়াৰ কৰ্তব্য হৈছে কি যে তুমি কিমান ডাঙৰ ভকত আৰু বজ্ৰৰ সেই বৃন্দাবনত থকা গোপীসকল কিমান ডাঙৰ ভকত তুমি নিজে প্ৰমাণ পাবা যে আমাৰো এই ক্ষেত্ৰত এনে হয় আমিও নিজকে একজন ডাঙৰ ভকত বুলি ভাবো আসলে কিমান ডাঙৰ ভকতৰ সংগত যেতিয়া খালি সংগ কৰা যায় তেতিয়া তাৰ প্ৰমাণ ওলাই কোনজন কিমান ডাঙৰ ভকত আজি ৰবে গম পাই যাব ইতিমধ্যে আৰম্ভ হৈছে কৃষ্ণৰ যেতিয়া গুণলীলা কেৱল আজি উদাহৰণৰ আগত কেৱল কৃষ্ণৰ কথাহে মুখেদি বাক্য কৈ আছে গোপীসকলে বেলেগৰ কথা ওলোৱা নাই আৰু হৃদয় প্ৰাণে কেৱল কৃষ্ণকে চিন্তা কৰি আছে যে সেই কৃষ্ণৰ গুণলীলাৰ উদ্ধৱ আগত কওঁতে কেৱল গোপীসকলৰ শৰীৰ ৰোমাঞ্চিত হৈ চকুৰে বৈছে হৃদয় গৰ্বিত হৈ গৈছে যে আপোনালোকে চাব অহাকালি পৰা আপোনালোকে এই অনুষ্ঠানত যিসকল প্ৰভুক আমন্ত্ৰণ কৰিছে হৰে কৃষ্ণ গাবলৈ যে গাঁৱতে তেওঁলোকৰ শৰীৰ ৰোমাঞ্চিত হৈ চকুলো বৈ যাব কিয় কেৱল কৃষ্ণৰ প্ৰেম যে কি কাৰণে আমাক এটা কথাই ভগৱানে কৈছে যে হে নৰনাৰী সমস্তৰ তোমালোকে মোক একো দিব নোৱাৰিলেও তোমালোকে এটা বস্তু মোক খৰাই দিয়া কি বিচাৰিছে ভগৱন্তই কেৱল কৈছে তোমালোকে মোৰ যশোদানক হৃদয় দৰ্পিত কৰি শৰীৰ ৰোমাঞ্চিত কৰি এইটো পাল চকুলো দিয়া আমি দিব পাৰিছো ইয়াৰ প্ৰমাণ স্বৰূপ আজি এই কথাখিনি আৰম্ভ হ'বলৈ গৈছে যেতিয়া কৃষ্ণৰ প্ৰভু ভগৱানৰ উদ্ধৱক পঠিয়ালে ইতিমধ্যে এতিয়া বাৰ্তা দিয়াদি হ'ব কৃষ্ণৰ বাৰ্তা উদ্ধৱে গোপীসকলক দিব আৰু নন্দৰ যশোদাক দিব নন্দ যশোদা ভাল বেয়া খবৰলৈ তেওঁ উলটি যাব এই গোপী সমস্তসকলে যেতিয়া বাৰ্তা বিচাৰিব কি বিচাৰিব যে হে গোপী সমস্তৰ তোমালোকৰ কাৰ কি খবৰ আছে মোৰ হাতত এখন প্ৰেৰণ কৰা আৰু সাত লিখা হৈ গৈছে দেই সাত গম পাইছেনে কাপোৰৰ যে পুৰা মেৰাই লৈ যাব দীঘলকৈ মেলি দিব এজনে পাঠ কৰি দিব উৰি যাব যিজনৰ কাৰণে সাত পঠিয়াব তেওঁ নকয় আপোনালৈ পঠিয়াইছে আপোনাৰ গোটেই লৈ গ'ল নহয় তেওঁ পাঠ কৰি দিব সাত এই যেতিয়া উদ্ধৱে কৃষ্ণক গোপীসকলক ক'ব হে গোপী সমস্ত কৃষ্ণৰ বাৰ্তা তোমালোকক দিলো তোমালোকৰ কাৰ কি বাৰ্তা আছে খবৰ আছে মোৰ হাতত প্ৰেৰণ কৰা মই কৃষ্ণ দিম তেতিয়া গোপী সমস্তই উদ্ধৱক ক'ব হে উদ্ধৱ তুমি তোমাৰ হাতৰ আঞ্চল পাৰি দিয়া উদ্ধৱ চক খাই কিয় বোলে যেতিয়া উদ্ধৱে হাতৰ আঞ্চল পাতি দিয়ে প্ৰতিগৰাকী গোপীয়ে এটোপাল চকুলো দিছিল কেৱল উদ্ধৱৰ হাতৰ আঞ্চল তেতিয়া উদ্ধৱে কৈছিল হেৰৌ গোপী সমস্তৰ তোমালোকে কৃষ্ণৰ প্ৰভুলৈ হাত লিখি কেৱল চকুলো দিলা মই বুজি নেপালো তেতিয়া গোপী সমস্তই কৈছিল হেৰৌ আমাৰ যিমান ভাল বেয়া বাৰ্তাৰ খবৰ আছে আমাৰ এই টোপাল চকুলোতে কৃষ্ণ প্ৰভুৱে ক'ব বুজি পাইছে না আপোনালোকে অসুবিধাটো হোৱা নাই বুজা ইয়াৰ প্ৰমাণ স্বৰূপ আজিকালি এজন যদি ৰোগী এজনৰ বেমাৰী এজনক যদি হস্পিটাললৈ নিয়া যায় প্ৰথমে কি ক'ব জানে তেওঁক বিলাক টেষ্ট কৰিব লাগিব টেষ্ট পৰীক্ষা কৰিব লাগিব
টেষ্ট পৰীক্ষা ৰিপৰ্ট ওলোৱাৰ পিছতহে ট্ৰিটমেণ্ট কৰিব তাৰ আগত নকৰে ইয়াৰ অৰ্থ কি জানে যেতিয়া আমাৰ প্ৰতিজনৰ শৰীৰটো বিলাক টেষ্টটো যেতিয়া পৰীক্ষা কৰা যাব এই তেজত গম পোৱা যাব আপোনালোকৰ শৰীৰত আমাৰ শৰীৰত কি ৰোগ আছে বোলে চুগাৰ বেছি হলে বাৰু বোলে হাৰ্টৰ প্ৰব্লেম ইত্যাদি এই বেমাৰবোৰ তদনুৰূপ আমি একাংকৰ ভক্তসকলে যদি কৃষ্ণৰ জপ কীৰ্তনৰ সানুসংগ কৰি এটোপা চকুল দিব পাৰো ভগৱন্তই কি চকুল পালতে গম পাব মোৰ ভক্তজনৰ কি অসুবিধা কি সুবিধা আছে আমি প্ৰতিজন ভক্ত হৈছো একোগৰাকী গোপী আমি গোপী আমি সেই গোপী হয় কৃষ্ণক স্বামীৰ হৈ ভজিব লাগিব আহক এনেভাৱে কৃষ্ণৰ জন্মৰ কথা কওঁতে গোপীসকলে কেৱল কৃষ্ণ নামৰ উদ্ধৱৰ সন্মুখত কান্দিছে আৰু সেই কান্দি উদ্ধৱৰ লগত কি কথোপকথন আগবাঢ়ে ইয়াৰ পিছৰ পদত সুন্দৰভাৱে দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ কান্দি কান্দি শুধৈ কথা কহিও উদ্ধৱ আৰু কি দেখিব সিটো কৃষ্ণ কয়ুনি আশা দেখে আছো পথ মতি কৃষ্ণ কবর্ণন দেয়াতি প্রেম উপজিল পতি পুত্র গৃহ শরীর পাখরিল কৃষ্ণর ভকতি রক্ষে করিলে মন্ত্র নাহি গেলিয়েকু গোপী কৃষ্ণ সংগমকে কতু কৰি আছ ধ্যান বেলা ভ্ৰমৰত দেখিবি প্ৰিয় কৃষ্ণ পথাৰ যন্ত্ৰ তাকে দুখ মানি Hero
সুন্দৰভাৱে সেই গোপী সমস্তই কান্দি কান্দি উদ্ধৱক কৈছে, হে উদ্ধৱ, সেইজন প্ৰভু কৃষ্ণৰ কথা কি কম তেওঁৰ কথাৰ ভাবিলে আমাৰ হৃদয় তৰিত যিদিনাখনেই সেইজন কৃষ্ণৰ প্ৰভুৱে আমাক এৰি থৈ গুচি গ'ল সেইদিনাখনৰ পৰাই আমি আমাৰ পতি আমাৰ পুত্ৰ এই গৃহখন এই নিজৰ শৰীৰটো সমস্ত আমি পাহৰি গ'লো আচলতে যিদিনাখনেই কৃষ্ণ প্ৰভুৱে বজ্ৰৰ পৰা মথুৰালৈ গৈছে সেইদিনাখনৰ পৰা কিন্তু সেই বজ্ৰ বৃন্দাবনত একো শুভ কৰ্ম হোৱা নাছিল আৰু কোনোগৰাকী স্ত্ৰীৰ কিন্তু সন্তান জন্ম হোৱা নাছিল আৰু যেতিয়া ইফালে ৰাম প্ৰভু বনবাস 14 বছৰ তেতিয়া কিন্তু অযোধ্যাত কোনো শুভ কৰ্ম হোৱা নাছিল আৰু সতীসন্ততি হোৱা নাছিল আজি কি সুন্দৰভাৱে উদ্ধৱ কৃষ্ণৰ প্ৰভু ভগৱন্তৰ কথা গোপী সমস্তই কৈছে কৃষ্ণক বনান্তে আদি কেহ উপজিল পতি পুত্ৰ গৃহ শৰীৰ পাকৰি কৃষ্ণৰ ভকতীয় ৰকে কৰিলে কমত্ৰ চেতন নাহিকে একো গোপীয় গাঁৱৰ যে সেই গোপীসকলে কেৱল কৃষ্ণহে চিন্তা আচলতে এয়াই হৈছে ভকতি প্ৰেম আমি কি প্ৰেম কৰোঁ জানে ঘৰৰ পৰিয়াল ল'ৰা ছোৱালী ভাইজা ধৰ্ম আচলতে বিপৰীত আমি প্ৰেম কৰোঁ সেইকাৰণে ভগৱান মায়া সেইকাৰণে ভগৱানে কৈছে তোমাৰ গৃহত থকাৰ সেই মায়াটো তুমি প্ৰেম কৰা আপত্তি নাই তেওঁলোকক তুমি যিমান প্ৰেম কৰা তোমালোকে মোক কিমানখিনি প্ৰেম কৰা মানে আমি কাকস্তৰ ধৰ্মত থাকি এইটো পুত্ৰ ভাইজা ঐশ্বৰ্য বিভূতি আমিতো একেবাৰে আশাটো এৰিব নোৱাৰোঁ থাকিবই কাৰণ আমি আশাৰ নামৰ নদীখনত সাঁতুৰি আছোঁ মানে বাৰু আমি মানুহকে যিমান নেপাওঁ আশাটো থাকিব নাযায় এইবাৰ যদি কোনোবাই ব্যৱসায় কৰি 10 লাখ টকা পালে আকৌ ভাবিব আৰু অলপ পোৱাহেঁতেন মানে বাৰু যিজনৰ নেকি সদায় চাইকেলখন নাই খোজকাঢ়ি গৈছে তেওঁ ভাবে মই এখন চাইকেল ল'ব পৰাহেঁতেন চাইকেল থকাজনে ভাবিছে মই এখন বাইক ল'ব পৰাহেঁতেন বাইকখন হৈ গ'ল ঈশ্বৰে দিলে ভাবিল কি কাৰ এখন ল'ব পৰাহেঁতেন মানে বাৰু আমি আশাৰ নামৰ নদীখনত সদায় সাঁতুৰি আছোঁ আমাৰ আশা কেতিয়াও শেষ আমি পোৱা নাই গতিকে এই আশাৰটোক আমি কি কৰিব লাগিব ভগৱন্তক নিবেদন কৰিব লাগিব সেইকাৰণে প্ৰভুৱে কৈছে যে তোমালোকে যিকণ প্ৰেম কৰা পতি পত্নী ভাইজা পুত্ৰ সকলক ঐশ্বৰ্য বিভূতি আৰু তোমালোকে সেইকণ প্ৰেম মোকো কৰা আমাক কাম দিব আমি ধৰি ল'লো প্ৰভুজনক খুব ভাল পাওঁ প্ৰভুজনে আমাক ভাল পালে হয়নে বাৰু তেখেতক ভাল পোৱাৰ আৰু 10 জনক ভাল পাওঁ সেই 10 জনেও ভাল পাব আমি যদি এইকণ সময় ভগৱন্তক যদি এনেভাৱে প্ৰেম কৰোঁ ভগৱন্তই আমাক প্ৰেম কৰিব আমি এতিয়া ভগৱানক ভাল পাইছোঁ আমি হলো আত্মাৰ প্ৰকৃতি ভগৱান কৈছে আচল গৰাকী স্বামী হয়নে বাৰু আমি সকলো এতিয়া দেখা চোৱা হৈছোঁ মায়াৰ স্বামী মায়াহে প্ৰকৃতি আইসকল হ'ল মায়া ভাজ্যা কিন্তু আইসকলো অকল মায়া ভাজ্যা আৰু আমি হৈছোঁ অকল মায়া প্ৰকৃতি কিন্তু যদি আমি আধ্যাত্মিক তত্ত্বত চাওঁ তেনেহ'লে আমি সমস্ত হ'লো প্ৰকৃতি সেইকাৰণে আমি সকলোৱে গাইছোঁ হে কৃষ্ণৰ স্বামী তজু পামি আমি কেৱল এশৰত নচাওঁ কৰা অনুগ্ৰহ মায়াৰ অনুগ্ৰহ দেৱকে প্ৰভু যদি ভগৱন্তৰ অনুগ্ৰহ পাওঁ তেতিয়াহ'লে আমি এই মায়াৰ পৰা পৰিত্ৰাণ পাওঁ যেতিয়ালৈ আমি অনুগ্ৰহ নাপাওঁ তেতিয়ালৈ পৰিত্ৰাণ নাপাওঁ আমি নৱগ্ৰহৰ ভিতৰত সকলোৱে আছোঁ এই নৱগ্ৰহৰ ভিতৰত আমি 10 নম্বৰ গ্ৰহটো প্ৰাপ্ত হ'ব লাগিব সেইটো হৈছে ভগৱন্তৰ অনুগ্ৰহ যিদিনাখনে পাম সেইদিনাখনে আমি আমাৰ জীৱন সফল কৰিব পাৰিম কেৱল কৃষ্ণৰ সংগমৰ কথাহে গোপী সমস্তই চিন্তা কৰিছে ধ্যান কৰিছে আমি সেইকাৰণে অহনি কৃষ্ণক আমি ধ্যান কৰিব লাগিব যে সেইজন ভগৱান হয় এতিয়া আপোনালোকৰ হৰে কৃষ্ণ
16 32 অক্ষৰ হৰে বাৰু গতিকে হৰে কৃষ্ণ এয়া আমাৰ 32 অলংকাৰ ভগৱান কয় যে 32 অলংকাৰ ইয়াক কি ধ্যান কৰা যাব ইয়াৰে সমন্বিত কৰা যাব কেৱল হৰে কৃষ্ণ 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 হৰে হৰে ৰাম কৃষ্ণ কৃষ্ণ হৰে হৰে বাৰু গতিকে এই 16 মানে 32 অলংকাৰ ভগৱন্ত ধ্যান কৰা যায় আমি চৰণৰ পৰা মস্তক মোৰ 16টা নাম হয় 16 নাম 32টা 32 অক্ষৰ কেৱল আপোনাৰ 32 অলংকাৰ ভগৱানৰ অলংকাৰ হলে 32 অলংকাৰ হৰে বাৰু ভগৱানৰ অলংকাৰ হলে 32 অলংকাৰ এই 32 অলংকাৰ ধ্যান কৰা এই যে আপোনাৰ 16 নামৰ 32 অক্ষৰটো 32 অলংকাৰ ধ্যান কৰা যায় সেইকাৰণে এই দেহটো প্ৰভুৰ ওচৰত নিবেদন নিবেদন যদি কৰিব পাৰে সহজে পাব হয় বাবু আত্মা নিবেদন কৰিব লাগিব আমি আসলে মানুহ কি হৈছে কলিযুগৰ মানুহটো মহাচতু বুঝছে না জ্ঞান মহাচতু বুঝছে কাৰণ কিয় এজন মানুহে কি কৰিলে তেওঁ প্ৰভুৱে কোৱাকাৰণে প্ৰসংগ কৰিছে হৈছে যে তেওঁ কি কৰিলে এখন বাগিচা আছে বাগান আছে বাগানৰ গাই এজনী সোমাই গ'ল গাই এজনী বধ কৰি দিলে টাঙনলৈ মাৰি গাই মৰি লগে লগে ব্ৰহ্ম হত্যা প্ৰাপ্ত হ'ল দেখাৰ লগে কৈছে বোলে তুমি কোন বোলে মই ব্ৰহ্ম হত্যা বোলে তুমি কিয় আহিছা মোৰ ওচৰলৈ তুমি গাই বধ কৰিলা তুমি গৌ ব্ৰহ্ম হত্যা পাব ইমান চকু মানুহজনে কৈছে কি হেৰি নহয় মইতো বৰ্তমান বোলে কোনে কৰিলে তেতিয়া সেই মানুহজনে ক'লে বোলে হাতেহে বধ কৰিছে হাতৰ কোন আছে হস্তৰ আছে ইন্দ্ৰ ওচৰলৈ যোৱা ইন্দ্ৰই বধ কৰিছে মই বৰ্তমান লগে লগে ব্ৰহ্ম হত্যা পাপ গৈ ইন্দ্ৰ ওচৰত গৈ কৈছে ইন্দ্ৰ কৈছে বোলে তুমি কোন মই গৌ ব্ৰহ্ম হত্যা বোলে তুমি কিয় আহিলা বোলে মধ্য এজন লোকে গৰু বধ কৰিলে তোমাৰ হাতৰ নামি আছে মনুষ্যসকলক চৈধ্যজন দেৱতা আছে ইন্দ্ৰৰ দেৱতা গতিকে তোমাৰ হাতেদি যেতিয়া বধ হৈ গ'লগৈ মই আহিলো ইন্দ্ৰ ভাবিলে তেতিয়া ইন্দ্ৰ ক'লে ৰবা হাত দুখনে বধ কৰি ঠিকে ইয়াক কোনে ওচৰাই দিছিলে বুদ্ধিটো আহি গ'ল মাৰিব লাগে বুদ্ধি দেৱতা কোন প্ৰজাপতি দিলে পঠিয়াই যেতিয়া তালৈ গ'ল তাতে খাৰা গ'ল তাতে ক'লে তুমি কোন মই ব্ৰহ্মহত্যা বুলি কিয় আহিলা গোটেইখিনি বিবৰি ক'লে যে মনুষ্য এজনে হাতেৰে গৌ বধ কৰিলে তেওঁ ক'লে কি যে হাত এখন মোৰ নহয় ইন্দ্ৰহে আছে ইন্দ্ৰ ওচৰত যোৱা স্বৰ্গলৈ গ'লে ইন্দ্ৰ ক'লে যে বুদ্ধিহে বুদ্ধি ওচৰত যোৱা প্ৰজাপতি ওচৰত তোমাৰ ওচৰলৈ বোলে হেৰি নহয় তুমি এটা কাম কৰা সেই ক্ষীণসাগৰত প্ৰভু বিষ্ণু আছে তেওঁৰ ওচৰলৈ কাৰণ পৰৰ কোন আছে বিষ্ণু আৰে বুদ্ধিয়ে ক'লে হাত দুখনে ক'লে ভৰি দুখনে যদি নগ'লে বধ কৰিব পাৰিলে লগে লগে বিষ্ণু ওচৰত তে বিষ্ণু ওচৰত খাৱাৰ লগে লগে ক'লে কোন তুমি বোলে প্ৰভু মই ব্ৰহ্ম হত্যা গৌ বধ কেনেকৈ তেতিয়া কাহিনী ক'লে তেতিয়া ক'লে বাৰু ঠিক আছে তোমাক মই এতিয়া একো নকওঁ মই ইয়াক প্ৰমাণ কৰিব লগে লগে কেইজন প্ৰভুৱে এজন গৰখীয়া হয় গাই কেইজনমান গাই লৈ গৰখীয়া হয় সেই বাগিচাখনৰ ওচৰতে আহি কৰিছে প্ৰভু চলনা গ'লে এজনী গাই যোৱাৰ লগে লগে কেইজনে কামোডাল লৈ গাইজনী মাৰি পাইছে তেওঁ মাৰিছে নিৰৱস্থিৰ হ'ব নামাৰিব গাইজনী গাই যিজন গৰখীয়া ভগৱতে কৈছে তেতিয়া কৈছে যে আপুনি আমাৰ গাইজনী নহয় কিবা ভুলতে সোমালে আপুনি যে গাইজনী মাৰিবলৈ গৈছে ঠিক আছে বাৰু ভুলটো ক্ষমা কৰিব যে আপুনি মাৰিব গৰুজনী যদি কৈছে আপুনি যে মাৰিব গৈছে যিখন হাতে এই হাতেহে খাল দিছে কৈছে মোৰ হাত এই বাগিচাখন কা বোলে মোৰ বাগিচা আচ্ছা আপুনি গাইজনী মাৰিবলৈ বুদ্ধি এটা আহিছে আপোনাৰ বোলে হয় বুদ্ধিটো কা বুদ্ধিটো মোৰ কৈছে চব মোৰ শৰীৰ মোৰ গোটেইখিনিয়ে মোৰ বোলে তেতিয়া লগে লগে স্বয়ং বিষ্ণুৱে মানে সাক্ষাৎ দেখাতে কৈছিলে হেৰি নহয় তুমি যে চৈতানি কৰিছিলা তোমাৰ হাতে তুমি গৰু বধ কৰি তুমি ইন্দ্ৰৰ ওচৰত পঠিয়ালা ইন্দ্ৰৰ পৰা যে বুদ্ধি দেৱতাৰ ওচৰত গ'ল তাৰ পৰা মনুষ্যলৈ গ'ল হয় বাৰু গতিকে তাৰপৰা ভালখিনি তুমি ৰাখা বেয়াখিনি মোক দিয়া লোৱা ব্ৰহ্ম হত্যা পাপ লোৱা মানে প্ৰভু এতিয়া কথা হ'ল কি আমি ভগৱন্তৰ প্ৰভু বেয়াখিনি দিম ভালখিনি আমি নিজে লওঁ মানে বাৰু এইবাৰ বোলে ব্যৱসায় কৰি মই ইমান লাখ টকা পালোঁ মই নিজে ইমান কষ্ট কৰি এইখিনি গ্ৰহণ কৰিছোঁ বুলি ক'ব কিন্তু ঈশ্বৰে যে দিলে একো নহয় যদিহে ব্যৱসায়টো ফল হৈ গ'ল কণা হিচাপে মোৰ টকাকে থাকে ব্যৱসায় অন্য নাপালে মানে বাৰু অন্য নাপালে গতিকে আমি এইটো কাৰণে কৈছে যে আমি সুখটো
মানে ভালটো বেয়াটো আমি ভগৱন্তক সমস্ত যদি নিবেদন কৰিব পাৰোঁ তেনেহ'লে আমাৰ কোনো অসুবিধা নাই। আজি গোপী সমস্ত অৰ্পণ কৰিছে যে সেই গোপী সমস্তৰ দৰে যদি আমি কৃষ্ণক প্ৰেম কৰিব পাৰোঁ কৃষ্ণই কিবা আমাক বেয়া পাব নেকি? নাপায় কেতিয়াও বেয়া নাপায়। এই প্ৰমাণ ভগৱন্ত স্বামী আমি ওলাই যাম মানে প্ৰভু এতিয়া আপোনাৰ আয়োগে আছে নাজানো প্ৰভু যে এতিয়া আপোনাৰ মতে যদি আপুনি ভাল পোৱা মতে আয়োগে কাম নকৰে আপোনাৰ সদায় গালি খাব, আপোনাৰ মন চেনেহ কমি যাব নাজানো বাৰু। কৃষ্ণৰ প্ৰভু ভগৱন্তই যি বেয়া পোৱা কৰ্ম খাদ্য বাক্য আমাৰ আছে আমি যদি তাক এৰি দিওঁ কৃষ্ণ আমাক এনেই ভাল পাব। আমি কৃষ্ণ নাম লৈ আছো গাই আছো কিন্তু ইফালে আকৌ বেয়া কৰ্মও কৰি আছো, বেয়া বাক্যও কৰি আছো, বেয়া খাদ্যও খাই আছো। ভগৱন্তে ভাল পাবনে? যেনেকৈ নিজৰ ভাৰ্যাগৰাকীয়ে নিজৰ স্বামী বিপথে চলা দৰে আমিও আকৌ কৃষ্ণক স্বামী স্বামী কৰি বিচাৰি আছো কিন্তু কৃষ্ণ বিপক্ষে চলি আছো। কৃষ্ণই বেয়া পোৱা কৰ্ম বাক্য খাদ্য খাই আছো, কৃষ্ণ ভাল পাবনে? গতিকে ভগৱন্তে ভাল পোৱা কৰ্ম যদি আমি কৰো নিশ্চয় আমাক ভাল পাব। আজি গোপী সমস্তই কৈছে কেৱল কৃষ্ণৰ ব্যতিৰেকে অন্য একো চিন্তা কৰা নাছিল। তেওঁলোকে খাওঁতে শুওঁতে উঠোঁতে বহুতে শয়নে সপোনে হাঁচি হেঁপতি কেৱল কৃষ্ণ চিন্তা কৰিছিলে। আৰু সেই কথাখিনিকে আজি উদ্ধৱ মহন্ত কৈছে যে হে উদ্ধৱ যে তোমাক আমাৰ প্ৰভু প্ৰিয় কৃষ্ণই তুমি প্ৰিয়ৰ বান্ধৱ বাবে আমাৰ ওচৰলৈ তোমাক খবৰ ল'বলৈ পঠিয়াইছে।